বহুতে ভাবে ব্ৰাইডেল মেকআপ কৰিবলৈ গ'লে বহুত কম সময় লাগে আৰু মেকআপ আৰ্টিষ্টসকলৰ বহুত কম সময়তে বহুত বেছি ইনকাম হয়। বিশ্বাস কৰক, আমি গোটেই শিডিউলটো মিলাবৰ কাৰণে গোটেই দিনটো বহুত বেছি কষ্ট কৰিবলগীয়া হয়। প্ৰথম কইনাগৰাকীয়ে যদি টাইমটো মেনেজ নকৰে, তেতিয়াহ'লে ছেকেণ্ড আৰু থাৰ্ডগৰাকী কইনাৰ কাৰণে বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আজি আপোনালোকক দেখাম এই ভিডিঅ'টোত মৰম লগা দুগৰাকী কইনাৰ লগতে এটা বয় টু গাৰ্ল ট্ৰান্সফৰ্মেশ্যন মেকআপ লুক। অলৰেডি আপোনালোকে ভিডিঅ'সমূহতো পাইছেই নহয়নে? যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, মাইছেল্ফ সৌৰভ মেকআপ আৰ্টিষ্ট। আজি আপোনালোকক দেখাম প্ৰথমগৰাকী মানে ক্লাইণ্টৰ কইনাৰ লোকেশ্যন গৈ আছোঁ। লোকেশ্যন গৈ পাই আমি মানে অকণমান কনফিউজ হৈ গৈছিলোঁ যে সেইটো লোকেশ্যন হয় কি নহয়। কইনাই ৰিচিভ কৰা নাই ফোনটো। ষ্টিল আফটাৰ ডেট তেওঁলোকৰ মানুহখিনি ধুনীয়াকৈ আহি পালে আৰু একদম পদূলিৰে পৰা বহুত ধুনীয়াকৈ আদৰি নিলে আমাক। যিহেতু আজি দিনটো আমাৰ কাৰণে হ'বলৈ গৈ আছিলে বহুত বেছি হেক্টিক, আৰু সেইবাবে মই আৰু মোৰ টীম ওলালোঁ আজিৰ প্ৰথম লোকেশ্যনলৈ বুলি। আৰু প্ৰথম লোকেশ্যনৰ কইনাগৰাকী আছিলে ব্ৰাইড ডিম্পী বা। আৰু ডিম্পী বাৰ আজি গ্ৰুম ছাইড ৰিচিপশ্যন আছিলে। তেওঁ বোলে বহুত দিনৰ আশা আছিলে যে মোৰ হাতেৰে মেকআপ লোৱাৰ তেওঁ বিশেষ দিনটোত। কিন্তু আজি এই বিশেষ দিনটো কেনেকুৱানো কৰিব পাৰিলোঁ, আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ডেফিনেটলি গম পাব। তেখেতৰ স্কিনত বহুত বেছি টেক্সচাৰ আছিলে, লগতে বহুত বেছি কি বুলি ক'ম এতিয়া, ছানবাৰ্ণ বহুত বেছি আছিলে। ষ্টিল আমি ট্ৰাই কৰিলোঁ যিমানটো ছফ্ট লুক এটা দিব পাৰি, যিহেতু কইনায়ো বিচাৰিছিলে এটা ধুনীয়া লুক, আৰু আমিও চেষ্টা কৰিলোঁ আমাৰ ফালৰ পৰা যিমানখিনি হ'ব পাৰি। আৰু গৈ পোৱাৰ লগে লগে ধুনীয়া একাপ চাহ খাই ল'লোঁ। লাল চাহকাপ খাই ল'লে দিনটোৰ কাৰণে এক্টিভেট হৈ যায়। মই আৰু মোৰ টীম চাহ তাহ খাই মেলি ধুনীয়াকৈ লাগিলোঁ কামলৈ বুলি। বিকজ আমাৰ ছেকেণ্ড ব্ৰাইড আছিলে নগাঁৱত। এইখন যোনখন ৱেডিং আছিলে সেইখন আছিলে কলিয়াবৰত। আৰু যিহেতু আমাৰ টাইমিংটো অলৰেডি মিলিয়ে আছিলে যে তেওঁলোকৰ ৰিচিপশ্যন আছে, চ' 12লৈকে ধুনীয়াকৈ ৰেডি কৰি লৈ ছেকেণ্ড লোকেশ্যন আমি ধুনীয়াকৈ 1 মানত গৈ পাই যাম। কিন্তু বাটত আছে কণাবিধি বুলি কয় ন, সেই তেনেকুৱা নিচিনা হ'ল। তেওঁলোকৰ মানে ফাৰ্ষ্ট কইনাগৰাকীৰ ৰিচুৱেল একদম টাইমত কমপ্লিট হোৱা নাছিল বাবে আমি বহুত সময় ৱেইট কৰিব লগা হ'ল। আৰু ৱেইট কৰাৰ পিছতে ধুনীয়াকৈ কইনা আহি পালে, আৰু আহি পোৱাৰ পিছতে কইনাৰ মেকআপ কৰি দিলোঁ। আৰু সেন্দুৰ যিহেতু আমাৰ ফালৰ পৰা দিয়া নাযায়, সেইবাবে দৰাক কৈ দৰাৰ হাতেদি কইনাৰ শিৰত ধুনীয়াকৈ সেন্দুৰখিনি দিবলৈ দিলোঁ। আৰু তাৰপিছতে পাৰ্টি মেকআপ এটা আছিলে, মোৰ এছিষ্টেণ্টে কৰি আছিলে। ষ্টিল মই লাষ্টত টাচ আপ কৰি দিলোঁ ধুনীয়াকৈ, যাতে তেওঁ ধুনীয়াকৈ কমফৰ্টেবল হৈ যায়। চাওকচোন, আপোনালোকৰ লগত কথা পাতি পাতি আজি আমাৰ কইনাৰ মানে ডিম্পী বাৰ গ্ৰুম ছাইড ৰিচিপশ্যনৰ ফাইনেল লুকটো কমপ্লিট হৈ গ'ল। যিহেতু হেয়াৰটো আমি ডিছকাশ্যন কৰিছিলোঁ যে একদম চিম্পলকৈ কিবা এটাকৈ ৰাখিম বুলি, আৰু সেইটো হিচাপতে ধুনীয়াকৈ চিম্পলকৈ ৰাখি দিলোঁ যাতে তেওঁ ধুনীয়াকৈ আউটফিটটোৰ লগত ধুনীয়াকৈ কমপ্লিমেণ্ট কৰে। যদি আমি গোটেইখিনি বেছেই হওক, আই মেকআপেই হওক, লিপষ্টিকেই হওক, হেয়াৰেই হওক, গোটেইখিনি হেভি কৰি দিওঁ, তেতিয়াহ'লে কাপোৰযোৰৰ লগত মেটচ নহ'ব। সেইটো মোৰ ধাৰণা দেই। সকলোৰে বস্তুবিলাক বেলেগ বেলেগ হয় যিহেতু, আৰু মই যেনেকুৱাকৈ ভাবোঁ মোৰ ক্লাইণ্টখিনিও তেনেকুৱাকৈ ভাবে, বাবে বিৰাট বেছি ভাল লাগে। আৰু কইনাৰ মেকআপ জল্দি কমপ্লিট কৰি দি আমি গৈ আছোঁ অন দ্য ৱে টু নগাঁও। আৰু যিহেতু আমাৰ অকণমান তাতে লেট হৈছিলে, আৰু মই গৈ পোৱাৰ আগতে মোৰ ষ্টুডেণ্ট এগৰাকীক ধুনীয়াকৈ তাতে পঠাই দিছিলোঁ। যিহেতু মই গৈ পোৱাৰ আগতে মোৰ ষ্টুডেণ্টগৰাকী তাতে উপস্থিত হৈছিলে, আৰু সেইবাবে তেখেতে কাপোৰযোৰে হওক, ধুনীয়াকৈ স্কিন কেয়াৰে হওক, গোটেইখিনি কৰি মেলি ৰাখিছিলে। হয়, অকণমান টাইমৰ ইফাল সিফাল হ'লে সকলোৰে টেনশ্যন এটা হৈ যায়, নহয় জানো? আপোনালোকৰ যিমান টেনশ্যন হয় তাতছে বেছি আমাৰ টেনশ্যন হৈ থাকে। যাতে আপোনালোকৰ যিমানখিনি আমি টাইম দিছোঁ, যাতে সেই টাইমটোৰ ভিতৰত আমি আপোনাক উলিয়াই দিব পাৰোঁ, সেইটোৱে আমাৰ মটিভ থাকে। আৰু ড'ন্ট ন' কিমানখিনি সময়ৰ ভিতৰত কমপ্লিট কৰিব পাৰিছোঁ। বিলিভ কৰক, উইদিন 45 মিনিটছৰ ভিতৰত এই মেকআপ, হেয়াৰ, ড্ৰেপিং গোটেইখিনি কমপ্লিট কৰিছোঁ। এণ্ড এই ভিডিঅ'টোৰ যোগেদি আমাৰ কইনাগৰাকী মানে পূজাৰ কথা কৈছোঁ, বহুত বেছি ধন্যবাদ দেই। ইমান ধীৰস্থিৰে কামবোৰ হেণ্ডেল কৰিছে নহয়, আৰু বহুত বেছি মৰম দেই তোমালৈ। যুগ্ম জীৱন যাতে বহুত বেছি শুভ হওক। আৰু আমি যিহেতু গৈ পোৱা অকণমান লেটো হৈছিলে, অনেষ্ট কথা দেই, সেইটো আৰু কিনো লুকুৱাম। যিহেতু গৈ পোৱা লেট হৈছিলে, তথাপিও আমি টাইমিংটো মেইনটেইন কৰিবলৈ ট্ৰাই কৰিলোঁ। যিহেতু আমাৰ নৰ্মেলি 2 ঘণ্টা এটা সময় থাকে, কিন্তু উইদিন 45 মিনিটছত আমি গোটেইখিনি কমপ্লিট কৰি দিবলৈ ট্ৰাই কৰিলোঁ। এনেকুৱা নহয় যে স্পীড কৰিছোঁ বুলিয়ে আমাৰ কামটো বেয়া হ'ব। সদায় আমি এইটোৱে ট্ৰাই কৰোঁ যাতে কম সময়ৰ ভিতৰত হ'লেও আমাৰ ফালৰ পৰা 100% ৱৰ্ক আপোনালোকক প্ৰভাইড কৰিব পাৰোঁ। আৰু যদি চাওক, এতিয়া যদি আমি ভালকৈ কামটো নকৰোঁ, আমাৰ ৰেপুটেশ্যনৰ ওপৰত কথা থাকিব, নহয় জানো? সেইবাবে আমি সদায় চেষ্টা কৰোঁ আমাৰ একদম টাইমখিনি ধুনীয়াকৈ মেইনটেইন কৰি আপোনালোকৰ ধুনীয়া দিনটোক আৰু বেছি ধুনীয়া কৰি তুলিবলৈ। যিহেতু কাপোৰযোৰো বিৰাট বেছি ভাল আছিলে, একদম ট্ৰেণ্ডিং কালাৰ হয় 2026ৰ, আৰু মই বিৰাট বেছি ভাল পাওঁ এই কালাৰটো। আৰু সেইবাবে যিহেতু
যিহেতু কইনাগৰাকীয়েও পিন্ধিছিলে বহুত বেছি এক্সাইটেড হৈ আছিলোঁ ময়ো যে কালাৰটোৰ লগত কেনেকুৱাকৈ কমপ্লিমেণ্ট কৰিব পাৰোঁ তেখেতৰ এটাই আছিলে যে তেখেত অকণমান ক্ষীণ আছিলে সেইবাবে শকত কৰি দিবলৈ অকণ কিউটি লাগিবৰ কাৰণে তেওঁ মোক ৰিকুৱেষ্ট কৰিছিলে আৰু চেষ্টা কৰিলোঁ বাকী আপোনালোকে কমেণ্টৰ যোগেদি জনাব যে তেওঁ লুকটো কেনেকুৱা লাগিলে যিহেতু আমাৰ হেয়াৰটো অলৰেডি ডিছকাছ কৰা হৈছিল যে অকণমান পনি টেইল বা মাৰ্মেড হেয়াৰ ষ্টাইল টাইপত ৰাখিম বুলি সেইবাবে এডাল এক্সটেনশ্যন লগালোঁ অলপ কাৰ্লি টাইপ এক্সটেনশ্যন লগাই ধুনীয়াকৈ ফ্লাৱাৰ্ছ এণ্ড অল গোটেইখিনি আমি এডজাষ্ট কৰি দিলোঁ আৰু চাওকচোন জুৱেলাৰীয়ে হওক কাপোৰে হওক কিমান ধুনীয়াকৈ মেটচ কৰিছে নহয় বিৰাট বেছি ভাল লাগে যদি আপোনালোকে মেকআপটোৰ লগত কাপোৰেই হওক জুৱেলাৰীয়ে হওক এই গোটেইখিনি মেটচ কৰি ৰাখে কামবোৰ বিৰাট বেছি ভাল হৈ উঠে আপোনালোকে বিলিভ কৰক যে যদি আপোনালোকে মেকআপটো ভালো লয় কিন্তু যদি আউটফিটে হওক জুৱেলাৰীয়ে হওক যদি আপোনালোকে মেচিং কৰি নলয় তেতিয়াহ'লে কিন্তু বস্তুটো আউটপুটটো বহুত বেছি ভাল নাহে আৰু লাষ্টত ধুনীয়াকৈ কমপ্লিট কৰি দি কইনাক এটা বেষ্ট উইচেছ দিলোঁ যোনটো আপোনালোকে জানেই মোৰ ফালৰ পৰা সদায়ে থাকে যাতে ইমান কষ্ট কৰি তেওঁলোকে ইমান ধৈৰ্য সহকাৰে আমাৰ কাৰণে ৱেইট কৰি আছে বা আমাৰ কাৰণে ৱেইট কৰি থাকে সেই দিনটো কেনেকুৱা হ'ব কেনেকুৱা নহয় তেওঁলোকো এক্সাইটেড থাকে অলছ' আমিও বহুত বেছি এক্সাইটেড থাকোঁ সেইবাবে চেষ্টা কৰোঁ তেওঁলোকৰ বিশেষ দিনটো আৰু অলপ বিশেষ কৰি তুলিবলৈ আৰু চাওকচোন মই বেক ছাইডৰ পৰাও ধুনীয়াকৈ ভিডিঅ' এটা কৰি আপোনালোকক দেখাইছোঁ হেয়াৰ ষ্টাইলটোৱে হওক ড্ৰেপিঙে হওক মেকআপে হওক আপোনালোকৰ কেনেকুৱা লাগিছে ধুনীয়া এটা কমেণ্ট কৰি জনাব বুলি আশা থাকিলে আৰু আমাৰ ব্ৰাইডেল বুকিংসমূহ 2026 এণ্ড 2027ৰ কাৰণে বৰ্তমান চলি আছে আপোনালোকে যদি আপোনালোকৰ বিশেষ দিনটো আৰু বেছি বিশেষ কৰি তুলিব বিচাৰে আমাৰ লগত ডেফিনেটলি আপোনালোকে আমাক বুক কৰিব পাৰে অকণমান মাতটো মোৰ কনফিউজিং হ'ব পাৰে নৰ্মেলি যোনটো মোৰ ভইচ হয় এতিয়া বৰ্তমান গাটোও ভাল নহয় সেইবাবে ভইচটো এনেকুৱাকৈ শুনিব পাৰে চ' একদম মাইণ্ড নকৰিব আপোনালোকে জাষ্ট মোৰ কথাখিনি অনুভৱটো আপোনালোকে বুজি লওক বাকী ধন্যবাদ বহুত বেছি ইমান ধুনীয়া ধুনীয়া মৰম দি থকাৰ বাবে আৰু চাওকচোন মই আৰু মোৰ ষ্টুডেণ্ট এক্স ষ্টুডেণ্টে হওক বা প্ৰেজেণ্ট ষ্টুডেণ্টে হওক গোটেইখিনি গৈ কৰি আমি লুকটো কমপ্লিট কৰি দিলোঁ আফটাৰ ডেট আমি ধুনীয়াকৈ খাবলৈ গ'লোঁ কাম কৰি মেলি আমাৰ অৱস্থা দেখিছে টায়াৰ্ড বেষ্ট আৰু এতিয়া আহিছোঁ খাবলৈ ভালকৈ দেখাই দিয়া আৰু যিহেতু মোৰ লগতে তেওঁলোকো বহুত মানে মোৰ এছিষ্টেণ্টখিনিও বহুত বেছি ভোকত আছিলে সেইবাবে ধুনীয়াকৈ খাই কৰি লৈ নগাঁৱৰ পৰা ডাইৰেক্ট আহিছোঁ ষ্টুডিঅ'লৈ বুলি আৰু ষ্টুডিঅ'ত যিহেতু মই কৈছিলোঁ বয় টু গাৰ্ল ট্ৰান্সফৰ্মেশ্যন লুক এটা আছিলে সিনো কি ক'লে মানে মোৰ এছিষ্টেণ্টজনে কিনো ক'লে তাৰ আজি ভাওনা এখন আছিলে সেইটো আপোনালোকক শুনাই আছোঁ প্লিজ শুনিবচোন আপোনালোকে হেঁপাহ আছিলে সঁচাকৈ কৈছোঁ মই যেতিয়া এইখনত শিকিবলৈ নাহিলোঁ মানে নহা আগত মানে বহুত মন আছিলে মই এবাৰ তাক ফোনো কৰিছোঁ কিবা এটা কাৰণে মনত পৰিছেনে মই ৰাসৰ কাৰণে ফোন কৰিছিলোঁ তুমি কৈছিলা আহিব লাগিব কিন্তু অকণমান দেৰি হ'ব মানে বহুত ভোক লাগি গৈছিলে আৰু মোৰ তেতিয়া পইচা মানে হেৰি মিলা নাছিলে মোৰ পইচাটো মানে মিলা নাছিলে তেতিয়া মানে এতিয়া মনত পৰিছে মোৰ এইকণ কথা নেকানিবি আকৌ ল'ৰা পিছে সি বহুত দিনৰ পৰা মোক কৈ আছিল যে এটা ধুনীয়া লুক এটা কৰি দিবৰ কাৰণে যিহেতু তাৰ ভাওনা আছিলে কিন্তু সময়ৰ অভাৱত বস্তুবিলাক মেনেজ হোৱা নাছিলে বোলো আজি যি কি নহওক মুঠতে তাক কৰি দিম আৰু চাওকচোন আপোনালোকৰ মাজত তেওঁ লুকটো ধুনীয়াকৈ মই উপস্থাপন কৰিলোঁ বাকী ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাব কোনগৰাকী কইনা আপোনালোকৰ বেছি ভাল লাগিলে আৰু কোনটো মেকআপ আপোনালোকৰ ভাল লাগিলে চ' বহুত বেছি ধন্যবাদ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চোৱাৰ বাবে আশা কৰোঁ আপোনালোকে এনেদৰেই মোক মৰম দি যাব যাতে আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ'সমূহ আপলোড কৰিব পাৰোঁ আৰু আপোনালোকে বুকিংসমূহ জল্দি কৰক দেই বিকজ আমাৰ অলৰেডি বুকিংসমূহ হৈ গৈছে বাই বাই